বলপূৰ্বকভাৱে অগণতান্ত্ৰিকভাৱে সাংবিধান বিৰোধীভাৱে ড্ৰাইভাৰসকলৰ ওপৰত যেনেধৰণে এটা আইন কলা আইন জাপি দিব খুজিছে ইয়াৰ বিৰুদ্ধে আজি সমগ্ৰ ভাৰতৰ লগত অসমত আৰু বৰাক উপত্যকাত কৰ্মবিৰতি পালন কৰা হৈছে। ইয়াৰ সমান্তৰালভাৱে আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে বৰাক উপত্যকাৰ হাইলাকান্দিত এই কাৰ্যসূচীত আমি সমৰ্থন জনাইছোঁ আৰু এটা কথা কেন্দ্ৰীয় চৰকাৰক আমি হুঁকিয়ানি প্ৰদান কৰিছোঁ যে কোনো কাৰণতে এখন কলা আইন মানি লোৱা নহ'ব, এই কলা আইন প্ৰত্যাহাৰ কৰিব লাগিব। আজিৰ দিনত ড্ৰাইভাৰসকলৰ ওপৰত এনেধৰণৰ ওপৰ জুপুৰি কলা আইন জাপি দি সাধাৰণ ড্ৰাইভাৰৰ ওপৰত নিৰ্যাতন চলোৱা কোনো কাৰণতে সহ্য কৰা নহ'ব, এই কথা আমি হুঁকিয়ানি প্ৰদান কৰিছোঁ। আৰু এটা কথা কৈ দিব বিচাৰিছোঁ, চৰকাৰখনে বিভিন্ন সময়ত এনেধৰণৰ অবৈধ আইন জাপি দি সাধাৰণ ড্ৰাইভাৰ হওক মানুহৰ ওপৰত নিৰ্যাতন চলোৱা কোনো কাৰণতে সহ্য কৰা নহ'ব। এইবাৰ 2024 লোকসভা নিৰ্বাচনত ইয়াত যোগ্য উত্তৰ দিয়া হ'ব, এই কথা স্পষ্ট। আৰু এটা কথা আমি কৈ দিব খুজিছোঁ, আপোনালোকে দেখিছে চৰকাৰখনে বিভিন্ন সময়ত GSTকে আদি কৰি আন অত্যাৱশ্যকীয় সামগ্ৰীৰ ওপৰত তেওঁলোকে মাধমাৰ মাৰি সাধাৰণ মানুহক নিৰ্যাতন কৰাই আছে, তেওঁলোকে কৰ সংগ্ৰহ কৰি আছে। তাৰ সমান্তৰালভাৱে ড্ৰাইভাৰসকলৰ ওপৰত এনেধৰণৰ তেওঁলোকে আইন জাপি দি 8 লাখ টকা জৰিমনা কৰি তেওঁলোকে 10 বছৰৰ কাৰাবাস তেওঁলোকে গতাই তেওঁলোকে এনেধৰণৰ কৰ সংগ্ৰহ কৰাত লাগি আছে, এই কথা ইতিমধ্যে উপলব্ধি হৈছে। আৰু এটা কথা স্পষ্ট, কোনো কাৰণতে এখন কলা আইন মানি লোৱা নহ'ব, কলা আইন প্ৰত্যাহাৰ কৰিব লাগিব। আৰু অমিত শ্বাহক ইয়াৰ পৰা আমি হুঁকিয়ানি প্ৰদান কৰিছোঁ, অমিত শ্বাহে এনেধৰণৰ আইন জাপি দিয়া কোনো কাৰণতে বৰদাস্ত কৰা নহ'ব। প্ৰথমতে অমিত শ্বাহৰ গাড়ীত ড্ৰাইভাৰ নাই নেকি? মন্ত্ৰীমণ্ডলী বা নেতা পালি নেতাৰ গাড়ীত ড্ৰাইভাৰ নাই নেকি? এইসকলে এক্সিডেণ্ট কৰিলে কি কৰিব বা এইসকলে তেওঁলোকৰ মালিকে কি কৰিব? তেওঁলোকে এইবোৰ চাই কিনি তেওঁলোকে আইন প্ৰণয়ন কৰিব লাগে। তেওঁলোকে কা আইনৰ নিচিনা অবৈধভাৱে অসাংবিধানিক গণতান্ত্ৰিক ব্যৱস্থা নোহোৱাকৈ তেওঁলোকে আইন সংগ্ৰহ কৰি সাধাৰণ মানুহক হয়ৰাণি কৰা কোনো কাৰণতে সহ্য কৰা নহ'ব। আৰু এটা কথা বৰাক উপত্যকাৰ পৰা জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে স্পষ্ট যে কোনো কাৰণতে কলা আইন মানি লোৱা নহ'ব, কলা আইন প্ৰত্যাহাৰ কৰক। আমি ড্ৰাইভাৰ এছ'চিয়েশ্যনৰ লগত আছোঁ, ড্ৰাইভাৰসকলৰ লগত আছোঁ, সদায় থাকিম, এই কথা স্পষ্ট। আজি গণতান্ত্ৰিকভাৱে কৰ্মবিৰতি হৈছে, আহি থাকিব লগা সময়ত জংগী আন্দোলন হ'ব আৰু তেওঁলোকে আইন শৃংখলতা বিঘ্নিত কাৰণে তেওঁলোকে প্ৰচেষ্টা কৰি আমাক দমন কৰিব যদি খোজে তেওঁলোকে দমন কৰিব পাৰিব, কিন্তু আইন তেওঁলোকে স্তামাব নোৱাৰে, স্তম্ভ কৰিব নোৱাৰে, এই কথা আমি হুঁকিয়ানি প্ৰদান কৰিছোঁ।